শোণিতপুৰৰ বালিপৰাত 200ৰো অধিক চৰাই-চিৰিকটিৰ অস্বাভাৱিক মৃত্যুৰ পাছতে বন বিভাগৰ দল উপস্থিত। শোণিতপুৰৰ বালিপৰাত কেইবাশ চৰাইৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বালিপৰাৰ এৰাগাঁৱৰ সমীপৱৰ্তী দপথাৰত সংঘটিত হৈছিল এই ঘটনা। কপৌ চৰাই, ঘনচিৰিকা, কণামুচৰিৰ লগতে এন্দুৰকে আদি কৰি 200ৰো অধিক চৰাই-চিৰিকটিৰ মৃত্যু ঘটাত প্ৰকৃতিপ্ৰেমী ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আনহাতে কিহৰ বাবে এনেদৰে চৰাই-চিৰিকটিবিলাকৰ মৃত্যু ঘটিছে এই বিষয়ে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্ততহে জানিব পৰা যাব বুলি বন বিভাগৰ লোকে উল্লেখ কৰিছে। আজি প্ৰায় 5-6 দিন মানৰ পৰা আমি লক্ষ্য কৰা 5 দিন মান হৈছে। তাৰ আগত কিমান আগৰ পৰা চৰাই মৰিছে আমি ধৰিব পৰা নাই, কাৰণ কিছুমান গেলা পচা অৱস্থাতো পাইছো। আৰু এনেকৈ যদি চৰাই-চিৰিকটি মৰি থাকে, এন্দুৰো দেখা পাইছো, কণামুচৰি দেখা পাইছো, এনেকে যদি মৰি থাকে তেতিয়া আমাৰ কাৰণে এটা বিপদজনক বুলি আমি ভাবো। কাৰণ যিহেতু আমাৰ অঞ্চলৰ এই গৰু ছাগলী ইত্যাদি ইয়াতে এৰাল দিয়ে, বান্ধে, এৰি দিয়ে, এইবিলাকৰো হয়তো কেতিয়াবা বেমাৰ লগ হ'ব পাৰে। যদি বেমাৰ তেতিয়া লগ হ'ব পাৰে, এই তাৰ কাৰণে আমি অলপ শংকিত হৈ আছো। আজি আমাক খবৰ দিছিলে পুৱাভাগত আগবেলা, তো আমি সেইমতে ইয়াতে আহিলো, দেখিলো ইয়াতে বিশেষকৈ কপৌ চৰাই কিছু মৰি আছে, মৰি পৰি থকা দেখিছো। তো এই ক্ষেত্ৰত আমাৰ DFO ছাৰ, SF ছাৰো আহিছে এই ক্ষেত্ৰত ইনকুৱাৰী কৰিবলৈ। তো আহি চালো, ভেটেনাৰী ইয়াৰ লোকেল ভেটেনাৰী ডক্টৰো আহিল, তেওঁলোকে চেম্পল কালেকশ্যন কৰিছে। ইয়াৰ প্ৰকৃত কাৰণ, মৰাৰ কাৰণ উদ্ঘাটন কৰাৰ কাৰণে আমি তদন্ত কৰি আছো। আমি যিখিনি মানে ভেটেনাৰী ডক্টৰৰ পৰা যিখিনি স্পেচিমেন ফৰেনচিকত পঠিয়াব লাগে আমি পঠিয়াম, আৰু তদন্ত কৰি নিশ্চয় ব্যৱস্থা লোৱা হ'ব। কিবা সন্দেহ হৈছে নেকি? কোনোবা মাৰিছে বুলি সন্দেহ অলপ হৈছে, কিন্তু সেইটো সন্দেহত আছে। আমি পঠিয়াম ফৰেনচিকলৈ, তাৰপিছত গম পোৱা যাব। আৰু বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।